Hey friends, good morning and welcome back to my YouTube channel Raju Subha Vlogs. বন্ধুসকল আজি মই ভাবিছিলোঁ মই ব্লগিং ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম, কিন্তু ৰাতিপুৱা মই উঠিছোঁ ৰাতিপুৱা 6টাতে, কিন্তু এতিয়া বাজিলে 8টাই। ঘৰত সৰু সুৰা কামবিলাক কৰোঁতে কৰোঁতে আমাৰ টাইম পাৰ হৈ গ'ল। কিয়নো আজি লেডিজ পাৰ্টিসকল আপোনাৰ দেৰিকৈ উঠিলে। কালি তেওঁলোকে ধামাকা হোলী খেলিছে, একদম কি ক'ম আৰু নেক্সট লেভেলৰ হোলী হৈছে, একদম এক্সট্ৰা লেভেল, একদম বোকা পানী ৰঙেৰে খেলি ভাগৰি গ'ল তেওঁলোকে। আৰু জানেই হোলীৰ পিছদিনাখন বা কোনো এটা প্ৰগ্ৰাম থাকিলে তাৰ পিছদিনাখন কেনেকুৱা ভাগৰ লাগে, তেওঁলোকৰো সেনেকৈ হৈছে। সেইকাৰণে ডিষ্টাৰ্ব দিয়া নাই, কৈছে যে আৰাম কৰিলোঁ। এতিয়া লেডিজ পাৰ্টি এতিয়া উঠিছে আৰু আজি মনটো বেয়া লাগি আছে। ঘৰৰ মানুহবিলাক আজি আকৌ যাবগৈ, 2-3 দিনৰ কাৰণে আহে। এইজন আমাৰ টুকচি ৰাণী, তাই ঠিক আছে, তাই একেবাৰে ৰাতি একদম লাষ্ট মেম্বাৰ যেতিয়া হ'ব তেতিয়া তাই শুই যায়, আৰু একেবাৰে ৰাতিপুৱা যোনে চবৰ আগত উঠিব তেতিয়া তাই উঠি যায়। তেওঁলোক যাবগৈ, যোৱাৰ পিছত ভাল নালাগে। আজি যাব, থাকিলে ঘৰ উখল মাখল হৈ থাকে। কি কৰিবা? মাৰ ভাত আৰু আলু পিটিকা আমাৰ ডেইলি ৰুটিন হয় আইতাৰ কাৰণে। আমাৰ আইতাৰ কাৰণে, আইতা মানে বুঢ়া হৈ গৈছেতো, তাই মানে পেটৰ ফাংচনটো ঠিক নাথাকে, সেইকাৰণে আমি সদায় ৰাতিপুৱা মাৰ ভাত আৰু আলু পিটিকাটো দিওঁ, খালে তাই পেটটো ঠিকে থাকে। নহয় আমাৰ কি হ'ব খোৱা বোৱা? আমাৰ মাহীয়ে ছাৰপ্ৰাইজ কিবা খুৱাব আজি, মই জানো কিন্তু মই নকওঁ। গম পালা নেকি? গম পালো, মই নকওঁ। খালি মই খাব পাৰিম তুমি খাব পাৰিবা, সেইটো নকওঁ, তুমি খাব পাৰিবা। আৰু মানে সেইটোতো খোৱা হ'ব, ভাত চাত তেতিয়া খোৱা নহয়, ভাত দিলি জানাই নহয়, একো নাখাওঁ নহয় আমি দুপৰীয়া। নাই, এইটো খাব পাৰিবা। তাৰপিছত একেবাৰে দুপৰীয়া আন্দা কাৰী আৰু ভাত। আজি দুপৰীয়া মানে একো নহয়, এইকেইদিন মাংস মাছ খোৱাই হ'ল। এয়া চাওক, আজি যাবগৈ, সেইকাৰণে ৰাতিপুৱা বিলাকে নাৰিকল গুচোৱা হ'ল। নাৰিকল দি এতিয়া লেডিজ পাৰ্টিয়ে কি বনাই নাজানো, নাৰিকল গুচোৱা কাম আমি নাৰিকল গুচা। এয়া চাওক, আমাৰ ঘৰৰ মালিকনী নাৰিকল কুৰাই আছে, কি বা বনাই নাজানো। আমাৰ আলহী পাতিবলৈ আজি যাবগৈ, আৰু তেওঁলোকে আন্দা কাৰী খাবলৈ আছিলে, আৰু লগতে মাছো খাব, সৰু মাছ খাব। তো সৰু মাছ আমি টোপনিৰ পৰা উঠোতে বজাৰত গ'লোঁ, নাইকিয়া হৈ গ'ল। কিন্তু আমাৰ ঘৰৰ পিছফালে এটা পুখুৰী আছে, আৰু পুখুৰীতে বলক মাছ মাৰি আছে আমাৰ ঘৰৰ মানুহে। কি মাছ মাৰে বলক আপোনালোকক মই দেখাওঁগৈ। মাছ নাই পুখুৰীত, এতিয়া বলক কি উঠে দেখাওঁ। তুমি গৈছিলা নেকি পুখুৰীত? হা, সঁচাকৈ মাছ আছে নে ইমান ডাঙৰ? হা, মোৰ মতেতো থাকিব নালাগে। এইটো আমাৰ তাক গাঁৱৰ জেগাবিলাকতো আমাক ভালেই লাগে, চিনাৰীবিলাক ভালেই লাগে। এইটো আমাৰ ঘৰৰ পিছফাল হয়, ইয়াত কোনো ধৰণৰ ইমান পলিউশ্যন নাথাকে, চব ভালেই, এনভাইৰনমেণ্টটো ভাল থাকে, পৰিৱেশো ভাল। এয়া চাওক বৰালি মাছ, তেওঁলোকে মাৰিলে, মোৰ আহোঁতে দেৰি হ'ল। এইটো এটা বৰালি, মাছ দেখিলে লাৰিলে ভালে লাগে, মাৰিব গ'লে আৰু বেছি ভাল লাগে, কিন্তু মোৰ দেৰি হৈ গ'ল। তেওঁলোকে মাৰি আছে, খোৱাতকৈ বেছি ভাল লাগে। মই কিন্তু বৰালি মাছ নাখাওঁ, মাৰি কিনি ভাল লাগে। আৰু দেখাই আছে, আৰু কি আছে। এইটো চাওক, চিতল মাছ, আৰু এইপিনে দেখাই দিয়া, এইপিনে সৰু সুৰা মাছ আছে, গৰৈ মাছ, এইটো গ্ৰাছ কাপ নে কি কয়, এনেকুৱা ধৰণৰ মাছ। আৰু চাওক এইপিনে, আৰু চাওক এয়া পুখুৰীত মাছ মাৰি আছে। আমি আহোঁতে তেওঁলোকে দেখালোৱে মাছ আপোনালোকক, তেওঁলোকে মাৰিলেই মাছ। এতিয়া আমি ভাবিছোঁ নামো, কিন্তু পানী চালে আকৌ আমি সৰুৰ পৰা মাছ তেনেকৈ মাৰি অভ্যাসে আছে, পানী চালে আকৌ নানামিলে ভালে নালাগে। সেইকাৰণে ভাবিছোঁ অলপ আমি নামি চাওঁ, কি ওলায়, পাওঁ নে নাপাওঁ। এয়া এতিয়ালৈকে ধৰি আছে, তাক গৈ চাওঁ পাওঁ নাপাওঁ। মাছ মাৰা এটা ফূৰ্তি আছে, মাছ মাৰি থাকিলে ভাগৰ নালাগে। ইয়াত তেওঁলোকৰ 3-4 ঘণ্টাৰ ওপৰতে হ'ল মাৰি আছে মাছ। আমি এতিয়া এয়া বাচ্চা পাৰ্টি মাছ ধৰিব আহিছে, সিহঁতে বেলেগহে ফূৰ্তি কৰি আছে, তাকে সিহঁতে বেমাৰ হ'ব। কাকি কিয় মাতিৰি হয়? ৰৌ পোৱালি ধৰিলে কাকিয়ে। চাওক, তাত মোৰ ভাইটি, দেউতা, কাকা চবে মিলি মাছ মাৰি আছে। মানে বহুত সময় হ'ল তেওঁলোকক মাৰা, 2-3 ঘণ্টাই হ'ল। কিন্তু চাগে মাছ মাৰি থাকিলে এটা কথা, ভাগৰ নালাগে, মাছ মাৰা এটা ফূৰ্তি লাগে, তো তেওঁলোকক ভাল লাগি আছে। এই চাকি পিনে মোৰ মাইকী আছে, এই চাওক মাছমৰীয়া কিমান মাছমৰীয়া হৈ গ'ল। অলপ মাছ মাৰিব আহিছোঁ, কিন্তু এতিয়া আমাৰ ঘৰৰ চব মানুহে আহি গ'ল মাছ মাৰিবৰ কাৰণে।
মই এটা শ'ল মাছ ধৰিছিলোঁ জাকৈ দি দেখাওঁতে কেমেৰা এইটো ইয়াত এটা আছে মানে কাণত দেখাওঁতে এৰা খালে এতিয়া এইটো ক'ত বিচাৰি পাম এই চিপ জালটো আহি আছে সৰু সৰু মৰা মাছ সেইটো পিছত আপোনালোকক দেখাই আছোঁ এতিয়া মাছ মৰিৰ অভাৱ নাই মাছ মাৰা এটা বেলেগে আমেজ চাওক মোৰ মানুহজনীয়ে কিমান চালাক মেটাকাৰ তলে তলে মনে মনে চাই আছে লাহে লাহে চাই আছে যে কিবা এটা ধৰিব পাৰে নেকি তাইতো এইবিলাক এক্সপিৰিয়েঞ্চ নাই তাই ধৰিব নোৱাৰে ওলাই যায় সৰু সৰু মাছ না হাতৰ পৰা এটা ধৰিছে জানো চব মুখত ধৰিব লাগে তবে এৰা নাখায় এইটো চাই দেখা এই আমাৰ ভাগি পোৱালি ধৰিছে ভাল লাগিছে না চুলে হা এইটো বহুত ভাল লাগিছে এয়া ধৰিব লাগে ইয়াত নহয় এইবিলাক এৰা খালে হাতৰ পৰা উঠিব ডাঙৰ ডাঙৰ ধৰিলা নেকি মাছ মাৰি আছো লাগিছে বোলে এটা মাছ চাওঁ কি মাছ ওলাই লাগিছে নাই চাই ল সোমাই গ'ল নেকি আছে আছে ধৰ কি মাছ কমল কাট মাছ মাৰি ভাল লাগে ফূৰ্তি লাগে মোৰো নাই মন এয়া চাক ইয়াত শ'ল মাছ এটা ধৰিছে মানুহজনীয়ে এতিয়া ওলাম এবাৰতো মই এৰিলো এতিয়া তুমি পাৰিবা নাই নধৰিবা মই ওলাম ৰবা এবাৰ এই শ্লিপ কৰিব উঠি যাবি নে উঠিছো টানত যা নালাগে আচ্ছা মইতো ধৰিছিলো এৰা খালে এইটো তাই আকৌ ধৰিলে তাত যোৱা আগত যোৱা দূৰত যোৱাগে মানুহজনে কি কৈছে কি কৰিবা কেনেকুৱা এক্সপিৰিয়েঞ্চ ভাল লাগে এতিয়া কি কৰিবা এতিয়া কালি মানে সদায় আহিবা এবাৰ এবাৰ ইয়াত আহিলে মানে এক পাক মাছ ধৰিবা আহিবা লাগে পালে পাওঁ নাপালে নাই আৰু যদি ধৰিব দিয়ে নিদিলেও ধৰিবা ন আহি শুনা ভৰিত মাছ মাৰি গ'লে কেনেকুৱা লাগে ভাল লাগে ন চাকি ধৰিছে আকৌ হাতত এইবিলাক দেখো এই চা কিমান ডাঙৰ ডাঙৰ মাছ তাই ধৰি আছে এই তাত উঠিছে আকৌ এৰিলে মাছ কি মাছ উঠিলে দেখা এইটো চা কাকাই কি মাছ এইটো এই ভকুৱা পোৱালি উঠিলে এইটো এৰি দিয়া হ'ব না এইটো সৰু সৰু মাছ এইটো মাছে মই ভাল পাওঁ মলা মাছ মোৱা মাছ বুলি কোৱা হয় না এইটোৱে মোক বহুত ভাল লাগে ডাঙৰ মাছতকৈ হা এই আছা এইখিনি আজি চুৰচুৰা হ'ব নেকি আৰু এইটো চা আমাৰ ভাইটি গুৱাহাটীৰ পৰা ইয়াত মাছ মাৰি আছে কেনেকুৱা লাগিছে মাছ মাৰি কেনেকুৱা লাগিছে ভৰিত লাগি গ'লে এই মৰা ভৰিত লাগি যায় তই মোৰ ভৰিৰ ওচৰতে থাক না এইয়া এইটো কি মাছ ফাৰি ৰবা এইটো হাতেৰে ধৰিলে কি মাছ এইটো পুঠি মাছ কেনেকুৱা লাগিছে মনা এই কাকিয়ে ধৰিলে এটা কেনেকুৱা লাগিছে ফূৰ্তি লাগিছে হা এই ধৰা এনেকে লগোৱা হাত ওলাব নহয় সেই চোৱা তোমাৰ মামী কেনেকে ধৰি আছে এতিয়া আমাৰ মাছ মাৰা আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিলোঁ হৈ গ'ল বহুতে মাছ মাৰা হ'ল আমি বেছি সময় হোৱা নাই আহা 3-4 ঘণ্টা ধৰি মাছ মাৰিছে ডাঙৰ ডাঙৰ মাছ মাৰা হ'ল এতিয়া এওঁলোকে এনেই আৰু বলা এতিয়া যাওঁগৈ আকৌ বেলেগ দিনাখন আহিম আহা সেই মাছবিলাক ভগাই ল'ব চাব নোৱাৰিবা বলা তেওঁলোকৰ এতিয়াও মানে মাছ মাৰিবলৈ পাইছা বলা সব মাছ মাৰিলে একেদিনে কেনেকৈ হ'ব হৈ যাব আজি খোৱাৰ কাৰণে হৈ গ'লতো বহুতখিনি হ'ল বলা যাওঁগৈ
আগতটো যিটো এ আছে চাক কিমান মাছ সেইটো এইটো এটা কামুৰি দিলে চিতল বহুত বৰা হ'ব ভুৱাল কেইটা আছে ভুৱাল দুটা হোৱা দুটা ভুৱাল দুটা আৰু এয়া হৈছে মোৱা মাছ এইটো হৈছে আমাৰ চবতকৈ পচন্দৰ মাছ হৈছে এইটো মোৱা মাছ মোৱা মাছো দেখোন ভালে উঠালো নহয় মই ধৰিছো 4টা 1 কেজি হৈ যায় চব খাই গ'ল না ভাই গ'ল আৰু কি কি আছে ৰে আৰু দেখাচোন ডাঙৰ ডাঙৰ মাছবিলাক হল আছে হল হল আছে শ'ল আছে শ'ল এটা আছে আৰু এইটো হল এটা নহয় কেইবাটাও আছে এইটো তাতে তিনটা আছে কেনেকুৱা লাগিছে মাছ মাৰি অ ভাই মস্ত মস্ত একদম মস্ত খাব পাৰো নোৱাৰো কিন্তু মাছটো মাৰি দিলে ভাল লাগে না ইও নালাগে কষ্ট নালাগে না মইতো ৰাতিপুৱাৰ পৰা একো খোৱাই নাই মোৰ ভোকে লগা নাই এই চাৰ দুপৰীয়া খোৱা আৰম্ভ হ'লেই 3:30 বাজিছে খাওঁতে খাওঁতে